যোৰহাট হিলছমেট যোৰহাটৰ অভিজিত দাস নামৰ ব্যক্তি এজনে লটাৰী থানাত আহি পেলাই কেছ এটা দিছিলে। কেছটো ৰিগাৰ্ডিং চিটিং এণ্ড ফ্ৰডুলেণ্ট এক্টিভিটি। অভিজিত দাসৰ গাড়ী এটা আছিলে মাৰুতি চুজুকি চিয়াছ। মাৰুতি চুজুকি চিয়াছটো বিক্ৰী কৰিবৰ কাৰণে OLX আৰু ফেচবুকত এড দিছিলে। এই এডৰ থ্ৰুদি ধৰ্মেশ্বৰ ৰয় নামৰ মানুহ এজনৰ লগত চিনাকি হয়। ধৰ্মেশ্বৰ ৰয়ে গুৱাহাটীলৈ মাতি পঠিয়ালে। মাতি পঠিয়াই পেলাই গাড়ীটো আৰু লগতে 3.5 লাখ টকা ল'লে। লৈ পেলাই ক'লে যে ইয়াৰ বিনিময়ত মহেন্দ্ৰৰ নতুন গাড়ী এখন ক্ৰয় কৰি দিম। এই সংক্ৰান্তে দ্বিতীয় অফিচটো লৈ গ'ল। লৈ পেলাই কিছুমান কাগজত চহী ল'লে। চহী লোৱাৰ নেক্সট দিনৰ পৰাই মানুহজন বিৰতি কৰিব। ফোনত যোগাযোগ কৰিব নোৱাৰা হ'ল আৰু ৰেছপন্সো নিদিয়ে, পলাতক অৱস্থাত। তাৰপিছতে ইয়াতে থানাত আহি পেলাই কেছটো দিছিলে। আৰু তদন্তৰ সময়ত আমি গম পালোঁ যে ধৰ্মেশ্বৰ ৰয় তেওঁ বেলেগ বেলেগ নাম আছে। তেওঁ জিতু ৰয় বুলি চিনি পায়, অজিত ৰয় বুলিও চিনি পায়, মাজু বাইহাটৰ হয়। তাৰপিছতে গম পোৱা পালে যে ফ'ৰ্থ অফিচিয়েল অফেণ্ডাৰ এগেইনষ্টে বিভিন্ন থানাখন 10টাতকৈ বেছি কেছ ৰেডি হৈ আছে। তদন্তৰ সময়ত ইন'ভা গাড়ী এখন চিজ কৰা হৈছে ইয়াতে ষ্টাৰ্টাছৰ ওচৰত। তাৰপিছতে গম পালোঁ যে ৱেষ্ট বেংগললৈ পলাই গৈছে। তাত আমাৰ লোকেল পুলিচ আমাৰ ATC যোগাযোগ কৰিলে ৱেষ্ট বেংগল পুলিচলৈ। ট্ৰেক কৰি আমি গম পালোঁ যে মালদাৰ ফালে গৈ আছিলে। মালদাৰ ফালে গৈ থাকোঁতে ৱেষ্ট বেংগল পুলিচে নাকা চেকিং কৰি পেলাই 3 জুনত গধূলি ইণ্টাৰচেপশ্যন কৰি তাত পাৰ্টি কৰিবলৈ চেষ্টা কৰিলে। সেই সময়ত থৰ গাড়ীতে গৈ আছিলে আছামী আৰু লগতে তেওঁৰ লগত আছিলে সহযোগী অনুজ কলিতা। তো তেওঁলোকে তেতিয়া পুলিচ তেতিয়া ৱেষ্ট বেংগলৰ এতিয়া আৰু বেছি জৰুৰী গাড়ী চলালে, পলাই যাবলৈ চেষ্টা কৰিলে। এতিয়া ৱেষ্ট বেংগল পুলিচে তাতে পাৰ্টি কৰিলে বৈষ্ণৱনগৰ থানা মালদা জিলাৰ। আৰু আমি আমাৰ কোৰ্টৰ থ্ৰুদি যোৱাকালি এই কাৰেকশ্যন চেণ্টাৰ মালদা কাৰেকশ্যন চেণ্টাৰৰ পৰা আমি লৈ আনিলোঁ। লৈ আনি পেলাই আজি কোৰ্টত প্ৰডিউচ কৰিলোঁ আৰু এসপ্তাহ কাৰণে আমি নিজৰ পুলিচ কাষ্টডিত ৰাখিছোঁ। আৰু বেলেগ ধৰণৰ ফ্ৰড কাম কৰিছে আৰু বেলেগ থানাত যিবোৰ কেছ আছে সেইটোতে আমি চাই আছোঁ। আৰু আমি যিমানখিনি চিটিঙৰ কাম বা ফ্ৰডৰ কাম যিখিনি আছে আমি গোটেই তথ্য আমি সংগ্ৰহ কৰিছোঁ আৰু অতি শীঘ্ৰে কেছটো আমি চাইছোঁ। আৰু বেলেগ বেলেগ থানাত আছে কেছ পেণ্ডিং হৈ আছে। তেওঁলোকে নিজৰ যিটো আছামীটো আহি পালে অলৰেডি। তো কনচাৰ্ণ আয়োগসকলে তেওঁলোকে নিজে এইটো ব্যৱস্থা ল'ব পাৰিব।